চাপৰত ধুমুহাৰ তাণ্ডৱ প্ৰকাণ্ড গছ-গছনি উভলি পৰিল যাত্ৰীবাহী বাছ আৰু অটো ৰিক্সাৰ ওপৰত। কটমপি প্ৰাণ ৰক্ষা যাত্ৰীসকলৰ। পথৰ ওপৰত গছ বাগৰি পৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছে। চাপৰৰ মাজমজিয়াত কেইবা কিলোমিটাৰ জুৰি যান-জঁটৰ সৃষ্টি হৈছে। ধুমুহাৰ লগত অহা প্ৰচণ্ড শিলাবৃষ্টিয়ে ঘৰ-দুৱাৰ, শস্য আৰু বহু বাহনৰ ক্ষতি সাধন কৰিছে। স্থানীয় ৰাইজে জনোৱা মতে বিগত কেইবাবছৰৰ ভিতৰত এয়া সৰ্বাধিক প্ৰচণ্ড ধুমুহা। বহু অঞ্চলত বিদ্যুৎৰ খুঁটা আৰু তাঁৰ ছিঙি পৰাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। চাপৰ প্ৰশাসনৰ দলে ইতিমধ্যে গছ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে, কিন্তু কোনো খবৰ অহা নাই যদিও ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট। কপাল একদম বেয়া, ভাল যদিও ফিরে বেয়া এক গাড়ির উপর।